এষাৰ কথা ক'ব নোৱাৰে যে ডিচি ডাঙৰীয়াৰ ওচৰলৈ গৈছিলোঁ, ৰাতি আহিছে 10টা বজাতো আহিছে বোলে ছাৰ কাইলৈ এনেকৈ নটিচ পাইছোঁ, কি কৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আমাৰ DFO ডাঙৰীয়াৰ লগত স্পেচিয়েল চিফ ছেক্ৰেটাৰী ছাৰ লগত কথা পাতি স্পেচিয়েলকৈ আপোনালোকে যেনেকৈ বিচাৰিছে সেই সময়খিনি আপোনালোকক দিয়া হৈছে। তাৰ বাবে অহাকাইলৈ যাতে গৈ কোনোবাই কন্দা কটা কৰি মই ইয়াৰ পৰা নোলাওঁ এনেকুৱা পৰিস্থিতি যাতে আপোনালোকে সৃষ্টি নকৰে। সেইকাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ, এতিয়া আমি গাঁৱলৈও যাম, গাঁৱত গৈ পেলাই কাৰোবাৰ কিবা যদি প্ৰব্লেম আছে কিন্তু সদায় শুনিবলৈ ৰেডি আছোঁ। এতিয়াও আপোনালোকে মোক ক'ব পাৰে, গাঁৱলৈ এতিয়া মই সোমাই যাম। তাৰ বাবে নিজৰ যোনখিনি বন্ধু বান্ধৱ আছে সকলোকে যাতে গৈ পেলাই আপোনালোকে এষাৰ কথা ভালকৈ বুজাই দিয়ে যে আমি গোটেইখিনি মানুহ আহিছোঁ। অহাকাইলৈ ৰাতিপুৱাৰ পৰা মই এই শব্দটো মই প্ৰয়োগ কৰিব বিচৰা নাই, গৈ পেলাই ইভিকশ্যন এইটো ভাঙিম। শান্তিপূৰ্ণভাৱে আমি সকলোৱে যিখিনি আমাৰ বেদখল কৰা মাটি আছে, যিখিনি ক'ৰবাত কোৰ্ট কেছ আছে, ক'ৰবাত ম্যাদী মাটি আছে, গোটেইখিনি আমি সুন্দৰকৈ চাই লৈছোঁ। য'ত ম্যাদী মাটি আছে, আপোনালোকৰে মাজৰে কিছুমান মানুহ আছে ম্যাদী মাটি, আমি তেওঁলোকক নুচোঁ, কিন্তু যোনখিনি চৰকাৰী মাটি, যোনখিনি ফৰেষ্ট ৰিজাৰ্ভৰ মাটি, সেইখিনি সকলোৱে যাতে অহাকাইলৈ বেদখল মুক্ত কৰি দিয়ে। সকলোকে মই এই অনুৰোধ জনাইছোঁ। এতিয়া মই গাঁৱত ঘূৰি থাকিম। আপোনালোকে এতিয়া ইতিমধ্যে গম পাইছে আৰু আমাৰ জিলা আয়ুক্ত মহোদয়ে অলৰেডি আপোনালোকক জনাইছে যে লুটিমাই ৰিজাৰ্ভ ফৰেষ্টখন 1928 চনতে সংস্থাপন কৰা হৈছিলে আৰু ইয়াত যিকোনো কাৰণতে নহওক কিছুমান মানুহ ইয়াত বেআইনীভাৱে বসবাস কৰিছিলে আৰু আমি মাননীয় উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশ আছিলে, অৰ্ডাৰ আছিলে, সেইটোৰ মতে গৈ পেলাই ইয়াত আইনী প্ৰক্ৰিয়াৰ মাজত গৈ আমি তেওঁলোকক প্ৰথমে ন'টিছ ছাৰ্ভ কৰা হ'ল। ন'টিছৰ পিছত তেওঁলোকে নিজৰ প্ৰত্যুত্তৰ যিবিলাকে দাখিল কৰিছে তেওঁলোকৰ এইখিনি চোৱা চিতা কৰা হ'ল, জইণ্ট ছাৰ্ভে কৰা হ'ল ৰেভিনিউৰ লগত। তেওঁলোকৰ ছাৰ্ভে কৰাৰ পিছত দেখা গ'ল যে তেওঁৰ যদি কিবা কাগজ পত্ৰ আছে তেতিয়াহ'লে বিশেষভাৱে পৰীক্ষাৰ কাৰণে আমাৰ ৰাজহ বিভাগলৈও আমাৰ জিলা আয়ুক্তৰ ওচৰত তেওঁলোকেও চালে। আকৌ এটা যুটীয়া আমি ছাৰ্ভে আৰু এটা কৰা হ'ল। তাৰপিছত তেওঁলোকক এটা স্পীকিং অৰ্ডাৰ দিয়া হ'ল যে এই আপোনালোকৰ যিটো প্ৰতিবেদন এইখিনি মঞ্জুৰ হোৱা নাই আৰু আপোনালোকে যাব লাগিব। সেই মৰ্মে আজি আমি অহাকাইলৈ আমি উচ্ছেদৰ অভিযান আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। ইয়াত যথেষ্টখিনি প্ৰিপেৰেশ্যন কৰিছে জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, নগাঁও জিলাৰ আৰু বন বিভাগে লগ লাগি। মই ভাবোঁ যে কোনো অসুবিধা হ'ব নালাগে আৰু অলৰেডি আপোনালোকে দেখিছে যে বহুত মানুহ নিজাববীয়াকৈ ওলাই গৈছে আৰু কাইলৈ প্ৰায় মানুহে ওলাই যাব বুলি মই আশা কৰিছোঁ। আৰু এইটো খুব এটা ভাল বনাঞ্চল, বনহস্তীৰ কাৰণে যিটো নগাঁৱত উপদ্ৰৱ, মই ভাবোঁ যে এই 6000 বিঘা লুটিমাই আৰু 1600 বিঘা আমাৰ বৰপানী, এই দুটা অঞ্চল যেতিয়া বেদখল মুক্ত হ'ব তেতিয়া নগাঁও ৰাইজে কিন্তু হাতী মানুহ সংঘাতৰ পৰাও বহুতখিনি মুক্তি পাব বুলি মই ভাবিছোঁ। কিমানটা পৰিয়াল আছে ইয়াতে? 1500 পৰিয়াল আছে এইটোত। আৰু আমি আৰু কিছুমান পৰিয়ালৰ ধৰক এতিয়া ন্যায়ালয়ত কিছু কেছ চলি আছে, 100 পৰিয়াল তাৰে। চ' সেইখিনি যেনেকৈ ন্যায়ালয়ৰ আদেশ হ'ব আমি সেইটো মানি চলিম। ইয়াত তেনেকুৱা কোনো অসুবিধা নাই। ইয়াতে 1500 পৰিয়াল আছে। ইয়াতে 6000 বিঘা ভূমি আছে লুটিমাইত আৰু 1600 বিঘা ইয়াৰ লগতে লাগি আছে দাঁতিকাষৰীত। মানে ইফালে আপোনালোকে দেখিব বৰপানী বনাঞ্চল, সেই দুটা বনাঞ্চলতে উচ্ছেদ হ'ব। অহাকালি আমি লুটিমাই বনাঞ্চলত আমি উচ্ছেদখিনি চলাম আৰু হয়তো এইটো 2-3 বৃহৎ 6000 বিঘা এলেকা, বহুত ডাঙৰ এলেকা।
আৰু তাৰপিছত আমি ইমিডিয়েটলি আমি একেদিনাটো মই নাভাবোঁ যে হ'ব, কাৰণ এলেকাটো বহুত ডাঙৰ আৰু এটা বহুত দুৰ্গম এলেকা। চ' একেদিনা হোৱাটো অলপ অসুবিধা আছে, কিন্তু অহা 4-5 দিনৰ ভিতৰত গোটেইখিনি শেষ হৈ যাব। সরকারে আমাকে এত উচ্ছেদ করে দিয়ে আছে, সরকারে আমাকে একটা বিবেচনা করে আমার ইয়াত থাকিবলৈ সুবিধা দিয়ক। সরকাৰৰ তাত মই অনুৰোধ কৰিছোঁ, আবেদন জনাইছোঁ, আমাক অলপ সুবিধা দিয়ক। আমাৰ যদি বেলেগত মাটি থাকোঁতে হয় তেনেহ'লে আমি বেলেগত গুচি যাওঁ হয়। এতিয়া আমাৰ মাটি বাৰী একো নাই, ইয়াত আছোঁ। এতিয়া যদি চৰকাৰে আমাৰ উচ্ছেদ কৰি দিয়ে, আমাৰ যাবলৈ সুবিধা নাই। চৰকাৰে আমাক ইয়াত পৰিয়াল সহ গুলি কৰি মাৰি দিয়ক, আমাৰ কোনো আশ্বাস নাই। আপোনালোকে ইয়াত কিমান বছৰ ধৰি পেলাই আছে? 40 বছর ধরে আছে ইয়াত, 40 বছর। আমার ভোটার কার্ড, আধার কার্ড, কারেন্টের লাইন সব কিছু, রেশন কার্ড সব কিছু ইয়াত আছে। এতিয়া আপোনালোকে ক'ত যাব এতিয়া? এতিয়া আমার যাবলৈ সুবিধা নাই, ক'ত যে যাম আমি চিন্তা কৰি আছো। আমার আর বেলেগত কোনো সুবিধা নাই, আমি ল'ৰা ছোৱালী লৈ পেলাই একালত থাকিম, এই সুবিধা নাই, মানে থাকিবলৈ জেগা নাই আপোনাৰ? জাগা নাই। এতিয়া আপোনালোকে নিজে ঘৰ ভাঙি পেলাই গৈ আছে? এতিয়া ভাঙি দি আছো, কি কৰিম উপায় নাই। আপোনাৰ ঘৰৰ পৰিয়াল কিমান আছিলে? পৰিয়াল 11 জন। জি। এতিয়া মানে ক'ত যাব আপোনালোকে নিজে গম নাপায়? নাই, ক'ত যাম এতিয়া মই ক'ব নোৱাৰোঁ। বেলেগত মাটি থাকিলে আমি তাত যামগৈ, সেইটো সুবিধা মোৰ নাই যে বেলেগত যাম। এইটো চৰকাৰৰ কাছত আবেদন। এইখিনি আপোনাৰ কি জেগা বুলি কয়? এইটো আমডুবি উদমাৰী পাৰ। মই নিজে ভাঙিছোঁ, কামালৈ ভাঙিছোঁ। এতিয়া চৰকাৰে আইন মানিবই লাগে, চৰকাৰে এপ্লিকেশ্যন কৰিব বুলি মানে এইটো চৰকাৰী মাটি বুলি আমাৰ আগত চৰকাৰী বুলি মানে মানিছোঁ, জানিলেও মানে ঘৰে ভঙা মানুহ আমি এটা আহি পেলাই মাটি অলপ লৈ পেলাই মানে চলি আছিলোঁ। এতিয়া চৰকাৰে কৈছে যে এইটো মাটি চৰকাৰী মাটি, এইটো এপ্লিকেশ্যন হ'বই, এইটো আমি মানি লৈছোঁ। আপোনালোকে কিমান বছৰ আছিলে ইয়াত? মই 2011ত আহিছোঁ। তাত মানে গৰা ভাঙি গ'ল মোৰ, মাটি কহাই লৈ। আগতে কোন জেগাত আছিলে? এইটো মই আহিছিলোঁ তেতিয়া মানে ঢিঙৰ উত্তৰ পাৰ বৰবিল, এই কাজলী পথাৰ। আপুনি যে ইয়াত আছিলে যেন, মাটিখিনি আপুনি কাৰোবাৰ কিনি লৈছিলে নে নিজে আহিছিলে? মাটি তেতিয়া মানে অলপ মাটি মানে পাব্লিক বেচা কিনা কৰিছে অলপ, এই তাৰ পৰা লৈছোঁ আৰু। মানে আপোনালোকে এতিয়া নিজে ভাঙি পেলাই যাবগৈ এতিয়া? মই তাত মই ভোজগাঁও মাটি লৈছোঁ, অসমীয়া মানুহৰ মাটি কিনি পেলাই তাতে মানে মই। আপোনালোকে ইয়াত কিমান মানুহ আছে ইয়াত? আপোনালোকে ইয়াত মানুহ আছে, বহুত মানুহ আছে। চব নিজে নিজে ভাঙি গুচি গৈছে? নিজে ভাঙিয়ে আছে। কি চৰকাৰে আইন মানিয়ে আছে, মানিছে, মানিবই লাগিব, নহ'লে মানিটো নহ'ব নহয়।